গুড মৰ্ণিং বন্ধুসকল। তো কালি ৰাতিটো মানে গোটেই ৰাতি গাড়ী চলাই কটালোঁ, গোটেই ৰাতি মোৰ টোপনি ক্ষতি। তো এতিয়া মানে কি হ'ল, অমৃতৰ পাল মানে দিনত সি চলাব, ৰাতি মই চলাম মানে। এতিয়া বৰ্তমান কি বুলি কয় বিশ্বনাথ চাৰিআলিতে আছোঁ। সিহঁতি মানে মই শুই থাকোঁতে তাৰমানে সিহঁতি মাল চাল দি মেলি ৰেডি, কিন্তু কথা এটা হৈ গ'ল বন্ধুসকল। তাৰমানে কি হৈছে, এতিয়া ৰাতিপুৱাই বেয়া খবৰ। আমাৰ ৰাতিপুৱাই চকা এটা পামচাৰ, তাৰমানে পিছ চকা ৰাইট চাইডৰ চকা এটা পামচাৰ বোলে। এই যাত্ৰাটো বেয়া ক'ব লাগিব। এতিয়া গাড়ী চাড়ী খালী কৰি এতিয়া যেতিয়া বিশ্বনাথ চাৰিআলিৰ পৰা যাবলগীয়া হৈছে তেজপুৰ এতিয়া। তো চাইছোঁ তাৰমানে এতিয়া মানে যে গাড়ীখনৰ চকাটোৰ পাম লাহে লাহে ওলাই গৈ আছে মানে। তাকে চকাটো পামচাৰেই না পামেই খুলি দিলে কোনোবাই ৰাতি না কি না বুজি নাই পোৱা মানে। তাকে চাওঁ এতিয়া, যদি পামচাৰ যদি চেঞ্জটো কৰিব লাগিব, বনাই ল'ব লাগিব। তো আকৌ ইয়াৰ পৰা তাৰমানে আমি যাত্ৰাটো আৰম্ভ কৰিব লাগিব। তো আপোনালোকক দেখাব নোৱাৰিলোঁ মাল খালী কেনেকৈ কৰে মানে। মই শুই আছিলোঁ, এতিয়া সাৰ পালে ঘপককৈ মাল চাল দি মেলি ৰেডি, তাৰপিছত উঠাইছে মানে মোক। এতিয়া বৰ্তমান বিশ্বনাথ চাৰিআলিতে আছোঁ। এতিয়া তেজপুৰ যাম তাৰমানে। বন্ধুসকল ব্লগ বাকীখিনি ইফালে আগত দেখাম আৰু আপোনালোকক। অকল যাত্ৰাটো আমি এতিয়া বিশ্বনাথ চাৰিআলিৰ পৰা যাত্ৰাটো আৰম্ভ কৰিলোঁ। এতিয়া ড্ৰাইভাৰ চেঞ্জ হ'ল তাৰমানে। এতিয়া মই তাৰমানে নাইট ৰাইডাৰ হেৰি আছে আমাৰ ডে ৰাইডাৰ এতিয়া চেঞ্জ চলাই আছে বৰ্তমান। মই এতিয়া অলপ শুম তাৰমানে নহয় চকা পামচাৰ যদি ইমান পটককৈ হাৱাটো ওলোৱা নাই তাৰমানে। চকা পাম তাৰমানে বৰ্তমানলৈকে আছে, চলিব। পামচাৰ দোকান পালে মানে ধুনীয়াকৈ বনাই ল'ম পামচাৰটো। বৰ্তমান চাব পাৰে মোৰ ওলাই গ'ল। বাই বাই বিশ্বনাথ চাৰিআলি। তোমার ন হৈ যাব কেলা। হা তো গাইছ মানে কি হ'ল, এতিয়া আমাৰ চকাটো মানে পাম অলপ কম আছিলেতো, সেইকাৰণে তাৰমানে অলপ আমি বিচাৰ কৰিব দোকানী কোঠাই কথা আপুনি পাই গ'লোঁ। আমি কিন্তু নিজে মানে হেৰি কৰি মেলি ভৰাই লৈছোঁ এতিয়া তাৰমানে। তো ভৰোৱা হৈ গ'ল। তো ইয়াৰ পৰা আকৌ আমি এতিয়া যাব লাগিব তাৰমানে। দোকানী নাই, কিন্তু আমি নিজে ভৰাই লৈছোঁ তাৰমানে। তো বন্ধুসকল তেনে আকৌ ইয়াৰ পৰা আকৌ যাত্ৰা আৰম্ভ কৰিব লাগিব। একদম পূৰা ফ'ৰলেনত ইয়াতে ৰখিছোঁ। বৰষুণ এনেকুৱাকৈ বৰষুণ দিছে তাৰমানে কি কওঁ আৰু। তাৰমানে ৰাতিও বৰষুণ পালোঁ অলপ চলপ। এতিয়া গোটেই দিনেই চাগে বৰষুণ দিব। আজি দিনটোৱে চাগে বেয়া। 1 তাৰিখ কিন্তু 1 ছেপ্টেম্বৰ 2024। তো বন্ধুসকল বাকী দেখাইছোঁ। বন্ধুসকল আমি পাই গ'লোঁ তেজপুৰ। তাৰমানে তেজপুৰ মাল চাল খালী কৰি মইতো শুই আছিলোঁ মানে। মই শুই মেলি এতিয়া আকৌ ড্ৰাইভাৰ চেঞ্জ আৰাম কৰি মানে মই অলপ চলাই মেলি ইয়াৰ পৰা ওলাওঁ। তো এতিয়া বাকীডোখৰত মোৰ টোপনি ভাগিলে আমি এতিয়া আকৌ বাকীডোখৰ ওলাই যাওঁ। তো দেখিছে এতিয়া তেজপুৰ আমাৰ এইটো টাউনৰ পৰা ওলাই আহি এতিয়া আকৌ এইটো মেইন ৰাস্তাত ওলাই আহিলোঁ। মেইন ৰাস্তাৰ পৰা এতিয়া আকৌ ঢেকীয়াজুলি যাওঁ। ঢেকীয়াজুলিৰ পৰা মাল চাল দি মেলি আকৌ ওদালগুৰিৰ পৰা এইফালে গোটেই গৈ থাকিম মানে। তো বন্ধুসকল তেন্তে ভিডিঅ' আমি বনাই ৰহিয়ে আগে থাকিলে। তেজপুৰটো এতিয়া কালি ব্ৰিজ বনিব দেই পূৰা ন। সেইফালে যোনটো মেইন 4 লাইনটো সেইফালে দি দিব আৰু গাইছ। তাৰমানে কি হ'ল, এইটো আমাৰ তেজপুৰ ৰাস্তাত তাৰমানে পূৰা মানে হেৰি বনি আছেতো, কি বুলি কয় এইটো অভাৰব্ৰিজ বনি আছে। অভাৰব্ৰিজ বনি থকাৰ কাৰণে তাৰমানে ৰাস্তা ইমান জাম লাগিছে চাব পাৰে তাৰমানে। এইটো পাৰেও তাৰমানে ইমান জাম, এইটো বাৰু ইমান লাহে যাবলগীয়া হয়। ৰাস্তাটো তামাম বেয়া তাৰমানে। যিমান পাৰে সোনকালে বনাই দিলে ভাল তাৰমানে। অসম চৰকাৰক তাৰমানে কি হ'ল বিনম্ৰতে মানে হেৰি জনাইছোঁ, অনুৰোধ জনাইছোঁ তাৰমানে। যিমান সোনকালে পাৰে সিমান সোনকালে যদি অসমৰ ৰাস্তাবোৰ যদি হাইৱেবোৰ যদি ভাল কৰি দিব পাৰে, আমাৰ ড্ৰাইভাৰৰ কাৰণেও ভাল, চবৰ কাৰণে ভাল। যাতায়াত ব্যৱস্থাবোৰ যদি ভাল হয় তেনে সকলো দেশ উন্নতি হয় তাৰমানে। তো বন্ধুসকল ব্লগ আগত গাইজ ফাইনেলি পাই গ'লোঁ আমি ঢেকীয়াজুলি, শোণিতপুৰ ডিষ্ট্ৰিক্ট তাৰমানে।
ইয়াত মানে কিলে গোটেই ৰাতি কালিৰ পৰা বোলে বৰষুণ দি আছে গোটেই তাৰমানে এতিয়া চাব পাইছোঁ তাৰমানে গোটেই পানীয়ে পানী তাৰমানে চাব পাৰে তাৰমানে গোটেই বানপানী একদম পূৰা তাৰমানে এতিয়া ঢেকীয়াজুলি আৰু যদি বৰষুণ চৰষুণ দিয়ে তো ডুবিয়ে যাব তাৰমানে এই পানী পানী বানপানী দেই দেখিছেনে বন্ধুসকল এয়া তাৰমানে আমাৰ অসমৰ তাৰমানে ডেভেলপমেণ্ট কি ক'বা হয় ৰাস্তাতকৈ নলাত ওপৰ তো পানী সেইকাৰণে তাৰমানে নলাৰ পৰা পানী ৰাস্তাত আহে যদি এনেকুৱাকৈ হয় কি হ'ব বা সেইকাৰণে বানপানী হয় আমাৰ ইয়াত অসমত ঢেকীয়াজুলিৰ পৰা ডাইৰেক্ট ওদালগুৰি ন এতিয়া মাল খালী কৰিবলৈ আমি ইয়াত সোমাইছিলোঁ এতিয়া আকৌ মেইন ৰাস্তা ওলাই গ'লোহি মেইন ৰাস্তা ওলাই গৈ এতিয়া ডাইৰেক্ট ওদালগুৰি চাহ খোলা চাহ লাগিলে গম পাবি বুলি কৈ দিবি লাষ্টত দেই ফাইনেলি তাৰমানে আমি এতিয়া ইয়াৰ পৰা ওলাই গ'লোহি ওলাই গৈ এতিয়া গৈ আছোঁ ওদালগুৰি তেনেকৈ চাব পাব আৰু বাকীখিনি গোটেইখিনি দেখাব নোৱাৰিম গোটেই ৰাস্তাটো দেখাব নোৱাৰিম ভিডিঅ'টো বহুত দীঘল হ'ব সেইকাৰণে অলপ দেখাই আছোঁ তাৰমানে চব বন্ধুসকল তেনেহ'লে চলো তো বন্ধুসকল আহি পালোহি আমি ওদালগুৰি এতিয়া মাল চাল খালী কৰি এতিয়া আকৌ ইয়াৰ পৰা দুটামান পাৰ্টি আছে দুটামান পাৰ্টিক মাল চাল দি মেলি আকৌ ওদালগুৰিৰ পৰা বিদায় মই আপোনালোকক বাকীখিনি দেখাই আছোঁ এতিয়া বৰ্তমান ওদালগুৰিৰ পৰা ওলাই আহিলোঁ ওলাই আহি এতিয়া আমি গৈ আছোঁ টাংলাৰ পৰা আমি মানে টাংলাত মাল চাল খালী কৰি এতিয়া আমি আকৌ যাব লাগিব মংগলদৈ এইফালৰ পৰা টাংলা ফালৰ পৰা ওলাব পাৰে মংগলদৈৰ পৰা খালী কৰি আকৌ আমি খালী কৰিব লাগিব খাৰুপেটীয়াত খালী কৰি চিধা যাব লাগিব আমি গোৱালপাৰা মানে তো ইমানে আৰু গোৱালপাৰা বা বিচনাপাৰা কিবা কিবি ধুবুৰী আছে তাৰমানে সেইবোৰ তো চাগে আজি নহ'ব পাৰে তাৰমানে বৰ্তমান আজি তাৰমানে কভাৰ কৰিম তাৰমানে আছে টাংলা তাৰপিছত আকৌ মংগলদৈ আৰু খাৰুপেটীয়া তো এইটো হৈছে তাৰমানে আমাৰ টাংলাৰ ৰোড তো ওদালগুৰি বা মানে এইফালৰ পৰা ওদালগুৰি হৈ আহিব পাৰে তাৰমানে এইফালৰ পৰা মংগলদৈ হৈও আহিব পাৰে তো আমি ওদালগুৰি হৈ আহিছোঁ এতিয়া ওদালগুৰিত মাল আছিলেতো তো সেইকাৰণে তাৰমানে ওদালগুৰি হৈ আমি এতিয়া গৈ আছোঁ বৰ্তমান চলো বন্ধুসকল ৰাস্তা কিন্তু তামাম অলপ এইফালে অলপ বেয়া দেই ভিতৰৰ ৰাস্তা যে সেইকাৰণে অলপ মানে হেৰি তো বন্ধুসকল ৱেলকাম টু টাংলা তো এতিয়া আমি তাৰমানে টাংলা টাউন তাৰমানে বজাৰখন সোমাইছোঁ লাহে তাৰমানে এতিয়া কোনে জাষ্ট সোমাইছোঁ তাৰমানে ৱেলকাম টু টাংলা বুলি লিখা আছিলে তো এতিয়া আমি তাৰমানে টাংলা বজাৰখন পাম তাৰপিছত আমি টাংলাত মাল চাল দি মেলি দুটামান জেগাত মাল দিব আছে দুটামান জেগাত মাল চাল দি মেলি আকৌ ইয়াৰ পৰা আমি তাক মংগলদৈলৈ ৰাওনা হৈ যাম এইটো ৰাস্তাতেই ওলাই যাব পাৰে তাৰমানে মংগলদৈ তো বন্ধুসকল ব্লক
ফাইনেলি টাংলা পাই গ'লোহি টাংলাৰ এতিয়া ৰেলগেট ৰেল পৰি আছে না ৰেলগেটটো পৰি থকা নাই খোলা আছে গাড়ীখন কেলৈ যোৱা নাই তাৰমানে তো ৰেলগেটটো খোলা আছে কিন্তু মানে গাড়ীখন যোৱা নাই তাৰমানে বৰ্তমান কেলৈ ৰখি আছে জাম লাগি আছে ভাই তো দেখতে ৰহ আগে ফ্ৰেণ্ডছ আমিতো এতিয়া তাৰমানে হেৰিৰ পৰা ওলাই আহিলোঁ টাংনাৰ পৰা ওলাই আহি এতিয়া মংগলদৈ ৰাস্তাত গৈ আছোঁ তাৰমানে বৰ্তমান তাৰমানে কি হ'ল বাকীখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ মানে কিন্তু মাল খাল নমাবলগীয়া হয় তো নিজে অলপ কেতিয়া মুঠীয়া চুতীয়া কৰিবলগীয়া হয় তো সেইকাৰণে তাৰমানে মাল দেখাব নোৱাৰিলোঁ এতিয়া বৰ্তমান মানে আমি এতিয়া মংগলদৈ ৰাস্তাত গৈ আছোঁ এতিয়া চাব আপুনি কেনেকুৱা ৰাস্তাত গৈ আছোঁ তাৰমানে আমি একদম মানে কেতিয়াবা 4 লাইন পাওঁ কেতিয়াবা আপোনাৰ হাইৱে পাওঁ মানে কেতিয়াবা কেনেকুৱা ৰাস্তা একদম অসমৰ মানে লাষ্ট কিনাই গৈ আছোঁ সেইফালে একদম মানে ভূটান মোৰ ৰাইট চাইডে আছে ভূটান মানে এইফালে মানে যদি সেইফালে গ'লে তেতিয়া ভূটান পাব তাৰমানে সেইকাৰণে লাষ্ট অসমৰ এইটোৱে ৰাস্তা এইফালে গাঁও আছে কিবা আছে সেইফালে ভূটান বৰ্ডাৰ তো বন্ধুসকল বলক তেনে একেবাৰে মংগলদৈ পাই আপোনালোকক দেখাই আছোঁ মা কচম দেই এনেকুৱা বেয়া ৰাস্তা পাওঁ বুলি ভবাই নাছিলোঁ দেই কি হ'ব আৰু দেই ৰাস্তাটো বনাই আছে গেলা পুৰা মজা ওলাই গৈছে আমাৰ ফাইনেলি এইটো মংগলদৈ পাই গ'লোহি এতিয়া মংগলদৈ পোৱাৰ পাছত এতিয়া গাড়ীখনটো অলপ ৰখালোঁ বাছ ষ্টেণ্ডৰ ওচৰত ৰখাই মেলি এতিয়া অকণমান আৰু এতিয়া টুকটুকিখন হিচাপ কৰিছে টুকটুকিখন আহিব এতিয়া আহি পেলাই তাৰপিছত টুকটুকিখনতে মাল চাল লৈ পেলাই মাল চাল ডেলিভাৰী দিব লাগিব চাব বাৰু তাৰমানে আপোনালোকক ৰখিছোঁ এইডোখৰতে বাছ ষ্টেণ্ডটো হৈ অলপ আগত আছে অলপ আগলৈ গাড়ী ৰখিছে ইয়াতে একেবাৰে তাৰমানে টুকটুকিতে মাল চাল দি মানে আমি মানে গাড়ীখন নধৰাওঁ টাউনৰ মাজত টুকটুকিতে মাল চাল দি মেলি তাৰপাছত ইয়াৰ পৰা ডাইৰেক্ট খাৰুপেটীয়া পৰা লাষ্ট খাৰুপেটীয়াৰ পৰা চিধা গোৱালপাৰা তো বন্ধুসকল বাকীখিনি পাছত দেখাই আছোঁ ফাইনেলি খাৰুপেটীয়াটো পাই গ'লোঁ খাৰুপেটীয়াত মাল চাল খালী কৰি আছে এতিয়া পিছফালে আহি মই বহিছোঁ গাড়ী ৰখাবলৈ জেগা নাইতো সেইকাৰণে মানে মই গাড়ীখন ষ্টাৰ্ট কৰি থৈ দিছোঁ তাৰমানে ষ্টাৰ্ট কৰি থৈ দিয়াৰ পাছত মানে গাড়ীখন এনেকৈ ৰাস্তা কিনাৰত ৰখাই থৈ পিছফালে সিহঁতি মাল ডেলিভাৰী দি আছে মই ইয়াতে ৰখি আছোঁ তাৰমানে লাষ্ট আজি ইয়াতে ডেলিভাৰী দিয়া হ'ব ইয়াৰ পৰা আকৌ মাল চাল দি মেলি আৰু লাষ্ট বাকী থাকিব এতিয়া গোৱালপাৰা বাচিলিপাৰা নাইকিয়া এইটো কি আৰু গৌৰীপুৰ আৰু ধুবুৰী 4টা জেগাত বাকী থাকিব ইয়াৰ পৰা আজিতো মাল ডেলিভাৰী কৰিবলৈ নোৱাৰিম আজি তো সেইখিনি কাইলৈ দিয়া হ'ব তাৰমানে তো বন্ধুসকল ইয়াত মাল চাল খালী কৰি আকৌ ইয়াৰ পৰা ওলাই যাম এতিয়া তাৰপিছত আকৌ ভাত চাত খাই আৰু অলপ আৰাম কৰি আকৌ একদম ডাইৰেক্ট গোৱালপাৰা আৰু তো বন্ধুসকল বাকীখিনি পাছত দেখাই আছোঁ তো বন্ধুসকল ফাইনেলি তাৰমানে এতিয়া আমি খালী চালি কৰা হৈ গ'ল এতিয়া মানে এতিয়া খোৱা বোৱা কৰিম এতিয়া খোৱা বোৱা কৰি পেলাই তাৰপিছত খাই মেলি ধুনীয়াকৈ অলপ আৰাম চাৰাম কৰি মেলি আকৌ আমাৰ পূৰা নাইট ৰাইডাৰ ষ্টাৰ্ট তাৰমানে চাব পাৰে তাৰমানে আমাৰ দুজনে ভাত মঙাইছোঁ এজনে ৰুটিৰ কাৰণে ৰখি আছে তাৰমানে স্পেচিয়েল আৰু বনি আছে আমাৰ অলপ কিবা কিবি তাৰমানে ঠিক আছে বন্ধুসকল পিছত অলপ ভাত চাত খাই লওঁ তাৰপিছতে আপোনালোকক দেখাই আছোঁ তো বন্ধুসকল ফাইনেলি ভাত চাত খাই ৰেডি হৈ মেলি এতিয়া আকৌ অকণমান ইয়াতে আৰাম কৰি মেলি আকৌ আমাৰ নাইট ৰাইডাৰ যাত্ৰাটো আৰম্ভ কৰিব লাগিব বন্ধুসকল আজি আমাৰ এইটো যাত্ৰাৰ তিনিচুকীয়া ধুবুৰীৰ যাত্ৰাৰ ছেকেণ্ড এপিছডটো ইয়াতে সমাপ্ত কৰিছোঁ বাই বাই গুড নাইট কাইলৈ আকৌ ৰাতিপুৱা লগ পাম